ৰেইকি এনাৰ্জি হিলিংনো কি? ই কেনেকৈ কাম কৰে আৰু ৰেইকি হিলিঙে কেনেকৈ মানুহ এজন সুস্থ হৈ থকাত সহায় কৰে, এই বিষয়বস্তুবিলাক আজি আমাৰ এই ভিডিঅ'ত আলোচনা কৰিম। নমস্কাৰ, মই প্ৰণৱ বৈশ্য, ৰেইকি গ্ৰেণ্ড মাষ্টাৰ। আজিৰ ভিডিঅ'লৈ স্বাগতম। ৰেইকি হ'ল এটা জাপানী শব্দ, যিটো গঠিত হৈছে দুটা জাপানী শব্দৰে, ৰে আৰু কি। ৰে মানে হ'ল ইউনিভাৰ্চেল আৰু কি মানে হ'ল লাইফ ফ'ৰ্চ এনাৰ্জি। ৰেইকিৰ বহুত বেনিফিট আছে। ই আমাৰ এনজাইটি দূৰ কৰে, ডিপ্ৰেশ্যন দূৰ কৰে, ফিজিকেল পেইন দূৰ কৰে বা ৰিলেশ্যনশ্বিপ ভাল কৰে, এনেকৈ বিভিন্ন তাৰ উপকাৰ আছে। ৰেইকিত কেৱল পজিটিভ এফেক্টে আছে, ইয়াত কোনো ছাইড এফেক্ট নাই। আৰু ৰেইকি হিলিঙত বা ৰেইকি ট্ৰিটমেণ্টত কোনো মেডিচিন ব্যৱহাৰ কৰা নাই। হয়, যদি আপুনি মেডিচিন লৈ আছে, মেডিচিন লৈ কিনেও লগতে ৰেইকি হিলিং ল'ব পাৰে। তেতিয়া ৰেইকি হিলিং আমি কেনেকৈ ল'ব পাৰোঁ? ৰেইকি হিলিং ল'ব হ'লে আপুনি এজন ৰেইকি হিলাৰৰ লগত যোগাযোগ কৰিব লাগিব বা তেওঁৰ জৰিয়তে আপুনি ৰেইকি হিলিং ল'ব লাগিব। আৰু নহ'লে আপুনি নিজে ৰেইকিৰো শিকি কিনে ৰেইকি চেনেল হ'ব লাগিব আৰু নিজৰ হিলিং নিজে কৰিব পাৰিব। তেতিয়া আহকচোন আমি আলোচনা কৰোঁ যে ৰেইকি কেনেকৈ ডিষ্টেঞ্চ হিলিংটো দিয়া হয় বা কেনেকৈ আপুনি ল'ব পাৰে। যেতিয়া আপোনাৰ প্ৰয়োজন হয় বা আপুনি বিচাৰিছে যে মোৰ ৰেইকি হিলিঙৰ প্ৰয়োজন আছে, তেতিয়া আপুনি কি কৰিব? প্ৰথমে ৰেইকি হিলাৰ এজনক কণ্টেক্ট কৰিব। তো ৰেইকি হিলাৰজনে কি কৰে? নিজৰ হাতেৰে ৰেইকি শক্তি আহ্বান কৰে আৰু হাতেৰে বা ৰেইকি শক্তিটো তেওঁ চেনেলাইজ কৰে আৰু আপোনালৈ পঠায়। আপুনি যেতিয়া ডিষ্টেঞ্চ হিলিং ল'ব, তেতিয়া আপোনাক দুটামান বস্তু দিয়াৰ প্ৰয়োজন হ'ব হিলাৰজনক, যেনে আপোনাৰ নাম, এড্ৰেছ, আপোনাৰ ফটো। এইখিনি বস্তু দিয়াৰ পিছত ৰেইকি হিলাৰজনে আপোনালৈ হিলিং পঠাব পাৰিব। আৰু নহ'লে আপুনি নিজে ৰেইকি শিকি কিনেও নিজৰ হিলিং কৰিব পাৰে। তেতিয়া আপুনি ৰেইকি মাষ্টাৰ বা ৰেইকি গ্ৰেণ্ড মাষ্টাৰ এজনৰ পৰা ৰেইকি শিকিব পাৰে। আৰু তাৰপিছত যেতিয়া নিজে হিলিং কৰি থাকিব, তেতিয়া আপুনি দেখিব বহুতখিনি বেনিফিট পাব। আৰু মই আগতে ক'লোঁ যেনেকৈ ৰেইকিত কোনো ছাইড এফেক্ট নাই। আপুনি ৰেইকি হিলিং ৰেগুলাৰ ল'ব পাৰে, ৰেগুলাৰ নিজৰ হিল কৰিব পাৰে। আৰু আপোনাৰ যদি কোনো সমস্যা নাই, তথাপিও ৰেইকি হিলিঙে আপোনাক সুস্থ হৈ থকাত সহায় কৰিব। আৰু যদি জীৱনত বিভিন্ন বাধা বিঘিনি আহি আছিল বা আহিব লৈছে, সেইখিনিৰ পৰাও আপুনি সুৰক্ষা পাব। আৰু ৰেইকিৰ জৰিয়তে আপুনি নিজকে সুৰক্ষা কৱচ দিব পাৰে। এতিয়া আহকচোন ৰেইকি বেনিফিটৰ বিষয়ে কিছু কথা জানি লওঁ। ৰেইকি জৰিয়তে যেতিয়া আপুনি হিলিং কৰিব, তেতিয়া আপোনাৰ কি হ'ব? টোপনি ভাল হ'ব, এনজাইটি কমি থাকিব, ডিপ্ৰেশ্যন কমি থাকিব আৰু আপোনাৰ মনটো খুব আনন্দিত হৈ থাকিব। নিজৰ কামবিলাক কৰি আপুনি ভাল পোৱা হ'ব, নিজকে ভাল পোৱা হ'ব। আৰু আপোনাৰ চব পজিটিভ হৈ থাকিব। আপোনাৰ এনাৰ্জি, আপোনাৰ অ'ৰা পজিটিভ হ'বলৈ আৰম্ভ কৰিব আৰু যিটো বস্তু আপোনাক আগুৱাই যাবলৈ বহুত সহায় কৰিব। যদি আপুনি এনজাইটি ডিপ্ৰেশ্যনত ভুগি আছে, এইবিলাকো দূৰ হ'ব। বিভিন্ন সমস্যা, বিভিন্ন বেমাৰ ভাল হোৱা দেখা যায় ৰেইকিৰ জৰিয়তে। আৰু আপুনি যদি ৰেইকি হিলিং ল'ব বিচাৰে বা ৰেইকি শিকিব বিচাৰে, মোৰ লগত যোগাযোগ কৰিব পাৰে। মই আপোনাক নিশ্চয় পৰামৰ্শ দিম বা সহায় কৰিম। ভিডিঅ'টো যদি আপোনাৰ চাই ভাল লাগিছে আৰু কিছু কথা যদি জানিব বিচাৰিছে, আপুনি কমেণ্ট কৰি কিনে মোক জনাব। মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিলৈ ইমানে, ধন্যবাদ।